নমস্কাৰ বন্ধুসকলকে মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ দুগ্ধনাথ পাহাৰত শ্বুটিঙৰ বাবে। এয়া চাওক, পানীৰ বটল আৰু লগতে ছাউণ্ড বক্সটো লৈছোঁ। তো পাহাৰৰ ওপৰত উঠিব লাগিব, ভাবিলোঁ ইয়াতে এটা গান শ্বুটিং কৰোঁ। তো মোৰ আগেদি চাওক, এইটো হনুমানজী গৈ আছে। ইয়াতে বহুত বেছি হনুমান আছে। তো ওপৰত যিমানে গৈ থাকিব হনুমান দেখা পাব। তো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বহুত বেছি ৰ'দ দিছে আজি, মানে ক'ব লগা ভাষা নাই আজি। তথাপি গৰম পৰিছে বহুত। তো শ্বুটিং কৰিব পাৰোঁ নে নাই সেইটো ডাঙৰ কথা। তথাপিলৈ চেষ্টা কৰি ওপৰত গৈ আছোঁ। তো ইতিমধ্যে মই ৰেডি হ'লোঁ আৰু শ্বুটিঙৰ বাবে। তোৰ চিষ্টাৰে আগতে ৰেডি হৈছে। তো চিষ্টাৰ হিৰ'ইন আমাৰ পূৰা শ্বৰ্ট দি আছে চাওক। আৰু কেমেৰামেনে পূৰা কোনটো এংগলৰ পৰা কি ল'ব লাগে দেখুৱাই দি আছে। খুব এটা সুন্দৰ প্লেজত আহিছোঁ। ওপৰত বহুত বেছি ভাল লগা এটা পৰিৱেশ। যদিও বা ৰ'দ দিছে, ইয়াতে অকণমান ভাল লাগিছে। তো চাওক, জংঘলে মংগলে শ্বুটিং কৰি আছোঁ। তো আমাৰ শ্বুটিংবিলাক এনেকুৱাই। মানুহে ভাবে কি শ্বুটিং কৰাত বহুত সহজ নেকি, কিন্তু এটা ভিডিঅ' বনাবলৈ কিমান কষ্ট হয় যিসকলে কৰে তেখেতসকলে গম পায় বাৰু। তাৰপিছত ৰ'দ বতাহ বৰষুণ হ'লেও শ্বুটিং কৰিবই লাগিব, নহ'লে ভিডিঅ'টো আধৰুৱা হৈ থাকে। তো ইয়াৰ পৰা পৰিৱেশটো বহুত বেছি ভাল লগা এটা পৰিৱেশ। তাৰপিছত তলত আহিলোঁ, তলত অকণমান ৰেষ্ট কৰিলোঁ। আৰু আমাৰ কেমেৰামেন আৰু হিৰ'ইন পূৰা বুজাবুজি কৰি আছে কেনেকৈ বনাওঁ যায় ভিডিঅ'টো, কি শ্বট লোৱা যায়। তো মই এইবাৰ শ্বট দিবলৈ ৰেডি হ'লোঁ। তো এনেদৰে শ্বট দিয়া হৈ গ'ল। তাৰপিছত আমাৰ চিষ্টাৰে আনিছিলে আপেল কাটি। তো চাওক, নিজে মকৰ খাই আছে। আমিও খাম বাৰু। তাৰপিছত এনেদৰে খোৱা লোৱা হৈ গ'ল। তাৰপিছত চাওক, আৰু অকণমান পৰিৱেশটো দেখাই দিছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এয়ে আছিল। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰি মই জন দানিলে আপোনালোকে ইয়াতে এৰিছোঁ। সকলোৱে ভালে থাকক। বাই বাই, জয় অসম।